আমাৰ দেশ স্বাধীন হোৱাৰ আগৰে এখন বিদ্যালয়। কোনোবা ছাত্ৰ যদি এতিয়া হৈছে এখন বিদ্যালয়ৰ প্ৰফেচাৰ, আন কোনোবা উচ্চ পদৰ ডক্তৰ। প্ৰায় ৭৫ বছৰ আগৰে পৰা ধাৰাবাহিকভাৱে চলি আহিছে এখন বিদ্যালয়। এই বিদ্যালয়তে হ'বলৈ গৈ আছে এই বছৰৰে এই মাহৰে ২৫ আৰু ২৬ তাৰিখে এখন এলুমনি মিট। ৭৫ বছৰীয়া বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰিবলৈ আজি এখন সভাৰ অনুষ্ঠিত কৰে আৰু আজি এখন অস্থায়ী কাৰ্যালয়ৰ উদ্বোধনী কৰে। এতিয়ালৈকে আমাৰ হাতত যি তথ্য পৰিছে সেই তথ্য মতে 1944 ইংৰাজী চনত স্বাধীনতাৰ প্ৰায় ৩ বছৰ আগতে এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। ছাত্ৰখনত মই আগতে উল্লেখ কৰিছোঁ এই মাহৰ অৰ্থাৎ মে' মাহৰ ২৫ আৰু ২৬ তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰথম দিনাখৰ কাৰ্যসূচী আছে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু আকৰ্ষণীয় দুটা খেল আছে, সবেই পাৰ্টিচিপেট কৰিব পাৰে। এটা হ'ল ৰছী টনা আৰু এটা হৈছে কণাৰ কলহ ভঙা। এটা ফূৰ্তি আৰু আমোদ, ইয়াত বুঢ়া মানুহ আছে আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ মাজত, এটা আমোদ। আৰু দ্বিতীয় দিনা আছে আমাৰ মূল কাৰ্যসূচী। আমি ইয়াত যিসকল প্ৰাক্তন ছাত্ৰ আমাৰ ইয়াৰ পৰা ওলাই গৈছে, যিসকল আছে জীৱিত এতিয়ালৈকে, ডেকা বুঢ়া চবৰ লগত আমি যোগাযোগ কৰিছোঁ। চবেই বৰ ধুনীয়াকৈ সঁহাৰি জনাইছে। আমি প্ৰত্যেকজনকে একোখন গামোচা আৰু এখন মানপত্ৰ প্ৰদান কৰিম আৰু কেইবাটাও বিষয়ত আমি এৱাৰ্ড দিব বিচাৰিছোঁ। এই এৱাৰ্ডসমূহ প্ৰথমতে আমাৰ ইয়াত যিগৰাকী শিক্ষক প্ৰয়াত ৰবিৰাম শইকীয়া ছাৰ, তেখেতে আমাক পঢ়াইছিল। দীৰ্ঘদিন ইয়াত তেখেতে চাকৰি কৰিছিল, সেৱা আগবঢ়াইছিল। একেবাৰে ককা দেউতাৰ পৰা ল'ৰা আৰু নাতিলৈকে তেখেতে পঢ়াইছিল। তেখেতসকলে আমাৰ লগত এখন বিদ্যালয়ত আপুনি পঢ়িছে নেকি? এখন বিদ্যালয়ত মই পঢ়িছোঁ। মই পঢ়া প্ৰায় 1964ত মই ইয়াত পঢ়িছোঁ, নাম লগাইছোঁ আৰু প্ৰায় 70ত মই ইয়াৰ পৰা পঢ়া শেষ কৰি মই বৰহাউৰ আবুল কালাম আজাদ মধ্য ইংৰাজী বিদ্যালয়ত গৈ নাম লগাইছোঁ। বহুত সুন্দৰকৈ বলাই কৈছে। আমি এইটোৱে নিমন্ত্ৰণ দিম অহা ২৫ আৰু ২৬ তাৰিখত ৬৩৩ নং মৌডঙ্গা পথাৰ এই আমাৰ সন্মুখতে অস্থায়ী যিখন কাৰ্যালয়, স্কুলৰ নাম লিপিবদ্ধ ইয়াতে হৈ আছে। গতিকে এই প্ৰাক্তন ছাত্ৰ সন্মিলনত এই স্কুলৰ পৰা পঢ়ি যোৱা প্ৰতিজন সন্মানীয় ব্যক্তিসকলক আমি নিমন্ত্ৰণ মিডিয়াৰ জৰিয়তে আমি জনাইছোঁ যে আপোনাসকলে ২৫ আৰু ২৬ তাৰিখত আপোনালোকে আহিব। প্ৰতিজন স্কুলত পঢ়ি যোৱা ব্যক্তিক আমি তেখেতসকলে এখন গামোচা, এখন অসমীয়া ফুলাম গামোচা আৰু এখন মানপত্ৰেৰে আমি সন্মান যাচিম। ইতিমধ্যে নিশ্চয় আমাৰ সভাপতি হিচাপে কৈছে। ইয়াৰ উপৰিও কিছুমান মুভমেণ্ট আমাৰ বিভিন্ন উচ্চ শিক্ষা শিক্ষিত যিসকল হৈছে, সেইসকলৰ প্ৰতিষ্ঠিত যিসকল হৈছে, সেইসকলকো আমি যথেষ্ট আমি সন্মান দিম। আৰু এটা আনন্দ আৰু উলহ মালহেৰে এটা বনাইত সাংস্কৃতিক অনুষ্ঠানো থাকিব। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিভিন্ন কাৰ্যসূচী আছে, যেনে ধৰক কবিতা আবৃত্তি আছে, আধুনিক গীত আছে, বিহু গীত আছে, জিকিৰ আৰু জাৰি আছে, কুইজ কম্পিটিশ্যন আছে, ৰছী টনা আছে, কণাৰ কলহ ভঙা আছে, বিভিন্ন প্ৰগ্ৰাম আমি হাতত লৈছোঁ। গতিকে সকলো ইয়াতে আহিব, আনন্দ আমি কৰিম, ফূৰ্তি কৰিম। এইটোৱে আমাৰ কামনা। আমাৰ ৬৩৩ নম্বৰ মৌডঙ্গা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংসদৰ মাননীয় সভাপতি মহোদয় আৰু প্ৰাক্তন ছাত্ৰ সংসদৰ মাননীয় বিষয়ববীয়াসকল, মই আপোনালোকৰ এই উদ্যোগত মই অতি আনন্দিত হৈছোঁ। কাৰণ মই 1993 চনৰ অক্টোবৰ মাহত এই বিদ্যালয়ত আহি জইন কৰিছিলোঁ। কিন্তু মই এইখন বিদ্যালয়ত পঢ়া নাছিলোঁ, মোৰ বিদ্যালয় বেলেগ আছিলে। প্ৰায় 30 বছৰ হ'ল এনেকুৱা অনুষ্ঠান মই পোৱা নাই বিদ্যালয়ত। মই গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলো প্ৰাক্তন ছাত্ৰসকল বা ছাত্ৰীসকল আহি এই সমাৰোহত যোগদান কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নিশ্চয় আপোনালোকে দেখা পায় যে আজি আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হৈছে। এই মাহৰ ২৫, ২৬ মে'ত আমাৰ ছাত্ৰ সন্মিলন হ'ব। আমি নিশ্চয় বহুত আশাবাদী যে আমাৰ এই অঞ্চলত পঢ়ি যোৱা
আমাৰ কাৰোবাৰ দেউতা, কাৰোবাৰ খুৰা, কাৰোবাৰ ককা দেউতা এইখন স্কুলত পঢ়িছে, আমিও পঢ়িছোঁ। আমি সকলোকে একত্ৰিত হ'ম, একেলগে আমি এটা ভাৱ বিনিময় কৰিম। যিসকল এইখন স্কুলৰ পৰা যোৱাসকল ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাৱ বিনিময় কৰিম। আৰু নিশ্চয় আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, যাতে আপোনালোকে সহযোগিতা কৰে। আপোনালোকে পাতিব 25-26 তাৰিখে আমাৰ প্ৰাক্তন ছাত্ৰসকলে মিলি এখন অনুষ্ঠান কৰিম। আৰু এই অনুষ্ঠানত আমি ৰাইজে যিমান আমাৰ এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰী অলপ কম, ছাত্ৰ আমাৰ দুই গাঁৱৰে জ্যেষ্ঠ মুৰব্বীসকল বেছিভাগেই ছাত্ৰ। আমিও এইখন বিদ্যালয়ৰ এজন ছাত্ৰ, গতিকে আমি চবে মিলি 25-26 তাৰিখ উলহ মালহেৰে এলুমিনি দিনত এলুমিনি পাতিম বুলি আশা কৰিছোঁ। আৰু বিভিন্ন প্ৰগ্ৰামো আছে, সভাপতি সম্পাদক মহোদয়সকলে কৈছে। গতিকে 25 আৰু 26 তাৰিখত আমাৰ এই অঞ্চলৰ ৰাইজ সকলোলৈ মই আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমাৰ লগত যোগাযোগ কৰক আৰু প্ৰগ্ৰামটো অলপ ধুনীয়াকৈ কৰাত সহযোগ কৰক। ধন্যবাদ। মানে ভাল লাগিছে, মানে মই এজন আজিতো শিক্ষক আপোনালোক, তথাপি ছাত্ৰ এখন স্কুলত। মই তেখেতসকলৰ লগত থিয় হৈ আছো আৰু আমি ছাত্ৰ হিচাপে থিয় হৈ আছো, প্ৰাক্তন ছাত্ৰ এখন বিদ্যালয়ত। ইমান ভাল লাগিছে। মোৰ দেউতাতকৈও বয়স বেছি হ'ব আৰু এখেত আৰু মই একেখন স্কুলত পঢ়া, গতিকে এইটো মোৰ কাৰণে আনন্দৰ বিষয়। আৰু মই এইটো ক'ম যে মানে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰী, বিশেষকৈ বিবাহ সূত্ৰে বেলেগ ঠাইত আছে, তেখেতসকলকো আমি মানে আমাৰ প্ৰগ্ৰামত নিমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিম। কিন্তু সকলোৰে আমি তথ্য নাপাবও পাৰোঁ। যদি কোনো ছাত্ৰ বা ছাত্ৰী আমাৰ মানে নিমন্ত্ৰণী পত্ৰখন নাপায়, তেনেহ'লে আমাৰ হোৱাটছআপ নাম্বাৰ 995719679191 যোগাযোগ কৰিব পাৰে। এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। গতিকে তেতিয়াহ'লে আমাৰ মানে অলপ সহায় হ'ব, আমাৰ অলপ সহজ হ'ব সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনোৱাৰ ক্ষেত্ৰত। বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সংসদৰ এখন সন্মিলন হ'ব। আজি এই সন্মিলনৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হৈছে। আজি আমি সকলোৱে এই অস্থায়ী কাৰ্যালয়খন উদ্বোধন কৰিবলৈ একত্ৰিত হৈছোঁ। আৰু মনত ভাল লাগিছে, আনন্দ লাগিছে। আমাৰ এই স্কুলৰ যিমান প্ৰাক্তন ছাত্ৰ আছে, বুঢ়া জৱান সকলোৱে একত্ৰিত হ'ব সেই দিনত। আৰু আমি সকলোৱে এজনে আনজনক দেখিম, আলোচনা কৰিম, ইণ্টাৰেকশ্যন কৰিম আৰু সকলোৰে আমি মতামত শুনিব পাৰিম সেই সন্মিলনৰ মাধ্যমে। এইটো আমাৰ এটা আনন্দ লাগিছে, ফূৰ্তি লাগিছে। আৰু এনেকুৱা সন্মিলন আগতেই হ'ব লাগে, হৈ যাক তাৰ আমি আশা ৰাখি